ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি অক্টোবৰ মাহৰ 7 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া আহিন মাহৰ আজি 20 তাৰিখ আজিৰ তিথি হ'ব শুক্লা চতুৰ্থী তিথি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰ পিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব প্ৰীতি যোগ তাৰ পিছতে আয়ুষ্মান যোগ আৰম্ভ হ'ব আজিৰ কৰণ হ'ব বৃষ্টিকৰণ আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজিৰ জন্মত বৃশ্চিক ৰাশি বিপ্ৰবন দেৱগণ মৰণত দুখ নাই আজিৰ সূৰ্যোদয় হ'ব 5:22 সূৰ্যাস্ত সময় হ'ব 5:02 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আধাৰৰ কামখিনি পূৰণ হ'ব লগতে কৈছে যে আজি ঘৰখনত এটা শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ যি ৰুটিন আছে কাম কৰাৰ যি আপোনালোকৰ পদ্ধতি আছে সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব কৈছে অৰ্থাৎ ৰুটিনৰ ব্যস্ততাৰে আপোনালোক ভৰি থাকিব আপুনি আকাংক্ষিত ফলাফল পাব পাৰে কষ্ট কৰিব লাগিব আজি আপোনালোকৰ মূল্যৱান প্ৰমাণ কৰা নিজৰ মূল্য নিজৰ যি ভ্যালু সেইটো প্ৰমাণ কৰা এটা সুযোগ পাব বুলি কৈছে অপৰচুনিটি আহিব আজি ল'ৰা-ছোৱালীৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কামত বিশেষ এটা সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বা জড়িত কাম এটা কৰিব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আজি আয় আৰু খৰচ সমান হৈ থাকিব অৰ্থাৎ মধ্যমীয়া বুলি ক'ব পাৰি খৰচো হ'ব ইনকামো হ'ব ধ্যান ৰাখক অসাৱধানতাৰ আৰু পলম হোৱাৰ ফলত আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম স্তব্ধ হৈ পৰিব পাৰে ৰৈ যাব পাৰে ষ্টপ হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে গতিকে কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজি পৰিয়ালৰ পৰিৱেশত বিশেষকৈ কৰবাত কিছু অশান্তি অনুভৱ কৰিব পাৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলে অপ্ৰয়োজনীয় খৰচো হ'ব পাৰে ভাই ভনীৰ লগত সুদৃঢ় সম্পৰ্ক বজাই ৰাখক আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বুজাবুজিৰ মাধ্যমেৰে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়ত ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়ত কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে আহি থকাৰ ভৱিষ্যতে ভাল ফল পোৱা যাব বুলি কৈছে কাৰ্যালয় বা কৰ্মক্ষেত্ৰত যিকোনো বিষয়সকলৰ লগত তৰ্ক বিতৰ্ক কৰাটো নিয়োজিত লোকে বিশেষকৈ উচিত নহয় তৰ্ক পেচাল নকৰিব কাৰ্য পেচাল নকৰিব নিজৰ কাম কৰক বা আপোনালোকৰ ঘৰলৈ আহক নিজৰ কৰ্তব্য কামখিনি দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক ভাল হ'ব বুলি কৈছে আজি পৰিয়ালৰ বিশেষকৈ সুখৰ এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত সময় নিদিয়াৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কোৱালিটি টাইম দিব নোৱাৰাৰ বাবে কিছুমান ক্ষেত্ৰত ভুল বুজাবুজিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে অলপ ধৈৰ্য আৰু সহনশীলতা লাগিব বুলি কৈছে তেতিয়াহে ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ গাঁঠিৰ বিষ আৰু বিশেষকৈ বায়ু বিকাৰৰ লগত জড়িত সমস্যা স্থায়ী হৈ থাকিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব খাদ্য আৰু ৰুটিনত বিশেষকৈ আপোনালোকে ভাল কৰি ৰাখিব লাগিব দৈনন্দিন ৰুটিন আপোনালোকে ভাল কৰিব লাগিব তেতিয়াহে উন্নত ফলাফল পাব বুলি কৈছে সময় অনুকূল লাভজনক সুযোগৰ কথা আপোনালোকে বিবেচনা কৰক বুলি কৈছে আপুনি সফল হ'ব ক'ৰ পৰা লাভ পাব পাৰি ক'ৰ পৰা দুটা কথা জানিব পাৰি শিকিব পাৰি কেনেকৈ ভাল এটা সিচুৱেশ্যন গঢ়লৈ আপোনালোকে গঢ়ি তুলিব পাৰি তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব ধৈৰ্য আৰু শান্তিৰে কাম কৰক বুলি কৈছে টকা উপাৰ্জন কৰিব পাৰিলে ক্ষিপ্ৰতাৰে চেষ্টা কৰিব বুলি কৈছে নিশ্চয় সফল হ'ব আপোনালোকৰ কিছু ভাল খবৰ আপোনালোকৰ জীৱনলৈ আহিব পাৰে আজিৰ দিনটোত আজি কৈছে যে ধ্যান ৰাখক খৰচ বৃদ্ধি পাব আৰু ইয়াক নিয়ন্ত্ৰণৰ এক প্ৰত্যাহ্বান হ'ব কিছুমান ক্ষেত্ৰত অচিনাকি মানুহক বিশ্বাস কৰিলে বিপদত পৰিব পাৰে গতিকে অলপ সাৱধান আৰু সজাগ হৈ থাকিব লাগিব বুলি কৈছে আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণৰ কম্পিটিশ্যন বা যি ধৰণৰ প্ৰতিযোগিতামূলক প্ৰস্তুতিৰ বাবে আপোনালোকে কষ্ট কৰিছে অধিক গুৰুত্ব দিব লাগে সেইখিনি ক্ষেত্ৰত তেতিয়া ভাল হ'ব বুলি কৈছে আজি ব্যৱসায় ক্ষেত্ৰতো নিজৰ কাম কাজখিনি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আপুনি কিবা এটা নতুন কৰাৰ যদি আপোনালোকে ভাবি আছে কিবা এটা নতুনকৈ যদি ষ্টাৰ্ট কৰিম বুলি ভাবি আছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কিন্তু আপোনালোকে চিন্তা কৰিহে যিকোনো সিদ্ধান্ত বা যিকোনো কাম কৰক বুলি কৈছে ভাল হ'ব আজি কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰেছাৰ যথেষ্ট বৃদ্ধি পাব পাৰে বুলি কৈছে সময় আপোনালোকৰ কম থাকিব কামখিনি কৰাৰ ক্ষেত্ৰত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব আজি জীৱনসংগীৰ লগত একেলগে কিছু সময় কটালে আপোনালোকৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বিচাৰি পাব মানসিক চাপ আৰু হতাশাই কিন্তু কিছু লোকৰ মনটো অলপ দুৰ্বল কৰি তুলিব পাৰে গতিকে নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব নিজকে শক্তিশালী কৰি তুলিবৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় বৃষ ৰাশি ওম নমঃ শিৱায়
বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ সুনাম বৃদ্ধিৰ সময় বুলি কৈছে নিজৰ যি সুনাম নিজৰ যি আপোনালোকৰ ইমেজটো বৃদ্ধি কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় ৰক্ষা কৰিলে যিসকল লোক আছে ব্যৱসায়িক ক্ষেত্ৰত জড়িত বিশেষকৈ আপোনালোকৰ কামখিনি সংগঠিত হৈ থাকিব আজি কিন্তু আপোনাৰ কৈছে যে আপোনালোকৰ বাকপটুতা বা শক্তিৰে আপোনালোকৰ নিজৰ আত্মবিশ্বাসেৰে সকলো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰিব বুলি কৈছে কিছুমান সমস্যা হ'লেও বিশেষকৈ আপোনালোকৰ ঘনিষ্ঠ মানুহৰ সহায় উপলব্ধ হ'ব বা সহায় সহযোগিতা আপোনালোকে যি ধৰণৰ সাপোৰ্ট সেইখিনি আপোনালোকে লাভ কৰিব পৰামৰ্শ হওক বা অন্য ধৰণৰ সহায়ও লাভ কৰাৰ সম্ভাৱনা আছে ধ্যান ৰাখক নেতিবাচক আপোনালোকে প্ৰৱণতা থকা লোকৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে এই সময়ছোৱাত আপোনালোকে যিকোনো ধৰণৰ আপোনালোকে ভ্ৰমণ পৰিহাৰ কৰক বুলি কৈছে অযথা অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিব লাগিব ঘৰ আৰু ব্যৱসায়ত আপোনালোকে সম্পূৰ্ণ গুৰুত্ব দি থাকক মনোনিৱেশ কৰি থাকক ঘৰখনৰ উন্নতিৰ চিন্তা কৰক ব্যৱসায় ক্ষেত্ৰত কেনেকৈ লাভ কৰিব পাৰি কেনেকৈ আপোনালোকৰ ব্যৱসায়টো গ্ৰ' কৰিব পাৰি আগবঢ়াই নিব পাৰি কেনেকৈ নতুনত্ব আনিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে বহুত বেছি ভাল হ'ব বুলি কৈছে আজি কোনো ধৰণৰ বিশেষকৈ টকা পইচাৰ লেনদেনে হওক ঋণ আদিৰ ক্ষেত্ৰতে হওক বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে নহ'লে ভুল হ'লে লোকচান হ'ব পাৰে কিছুমান ক্ষেত্ৰত সমস্যা আহিব পাৰে গতিকে যিকোনো লোন হওক টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে আজি পঢ়া শুনাৰ সম্পৰ্কীয় অনুকূল ফলাফল পঢ়া শুনাৰ ক্ষেত্ৰত ভাল এটা ফলাফল বা অনুকূল ফলাফল পাবলৈ ছাত্ৰ ছাত্ৰীসকলৰ বিচলিত হ'ব পাৰে অলপ কনফিউজন থাকিব বুলি কৈছে আজি ব্যৱসায়ত যিকোনো বিবাদ আপোনালোকৰ যদি কাৰ্য পেচালো হয় সহকৰ্মীসকলৰ লগতে কিবা এটা যদি ভুল বুজাবুজিও হয় মিছ আণ্ডাৰষ্টেণ্ডিং হয় সেই সমস্যাখিনি বা কাৰ্য পেচালবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে কামৰ সময়সূচী সলনি কৰা হ'ব পাৰে আজি বিদেশী কোম্পানীৰ সৈতে ব্যৱসায় কৰা লোকসকলে বিপুল লাভৰ আশা কৰা হৈছে আজি কামৰ ব্যস্ততা আপোনালোকৰ বাঢ়িব আজি এই সোমবাৰৰ দিনটোত আপোনালোকে শান্তি আৰু সুখ আপোনালোকে লাভ কৰিব আৰু কৰবাত যোৱাৰ এটা সুযোগ পাব বুলি কৈছে উপহাৰৰ আদান প্ৰদানৰ ফলত ঘনিষ্ঠ বিশেষকৈ অধিক ঘনিষ্ঠতা বৃদ্ধি পাব ঘৰখনত কাপোৰ কানি হওক বা অন্যান্য কিবা বস্তু আদান প্ৰদানৰ ফলত বা ইজনে সিজনক দিয়াৰ ফলত বহুত বেছি আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু সেইখিনি প্ৰয়োজন আছে এটলিষ্ট ঘৰত বুলি কৈছে স্বাস্থ্যৰ বাবে যত্ন লোৱাটো উপযুক্ত আপোনালোকৰ সময় বুলি কৈছে আপোনালোকে উপযুক্ত যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব বিশেষকৈ আজি গৰ্ভৱতী মহিলাই কেতিয়াও নিজৰ স্বাস্থ্যৰ লগত আপোচ কৰা উচিত নহয় গতিকে নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত অলপ এইসকল মহিলা অলপ ধ্যান দিব লাগিব বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কাম বন কৰোঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰক ভাল হ'ব বুলি কৈছে আপুনি আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত জ্যেষ্ঠ ব্যক্তিৰ পৰা পদ প্ৰদৰ্শন আৰু সহায় লাভ কৰিব কিবা এটা কামত যদি কনফিউজন আছে ডাউট আছে বা আপোনালোকৰ সহায়ৰ প্ৰয়োজন হয় অতি সোনকালে উপলব্ধ হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে অসমাপ্ত কামবোৰৰ এটা গতি আহিব বুলি কৈছে যদি আপুনি ইলেক্ট্ৰনিক কিছুমান সামগ্ৰী আপোনালোকে কিনিব গৈছে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণো আপোনালোকে পৰিকল্পনা কৰিব পাৰে বুলি কৈছে ধ্যান ৰাখক ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব বিনিয়োগ কৰাৰ সময়ত টকা পইচা ইনভেষ্ট কৰাৰ সময়ত নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক বুলি কৈছে আজি ল'ৰা ছোৱালীক তেওঁলোকৰ পৰিকল্পনাত সহায় কৰিলে তেওঁলোকৰ আত্মসন্মানো বৃদ্ধি পাব গতিকে তেওঁলোকৰ যদি কিবা এটা ভাল কামত আগবাঢ়িব বিচাৰিছে বা সেইখিনি ক্ষেত্ৰত যদি আপুনি সহায় কৰে তেওঁলোকক যদি সাহস প্ৰদান কৰে তেওঁলোকৰ আত্মবিশ্বাসটো যদি বৃদ্ধি কৰে বহুত বেছি সফল হ'ব আৰু সেইখিনি উৎসাহ দিব লাগে বুলি কৈছে যে পেৰেণ্টছ হিচাপে বা আপোনালোকৰ অভিভাৱক হিচাপে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব ভাল হ'ব বুলি কৈছে আজি ব্যক্তিগত কামত মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে আৰু লগতে কৈছে যে নিজৰ পৰিয়ালৰ বা আপোনালোকৰ ফেমিলিৰ যত্ন লওক বুলি কৈছে ভাল হ'ব আজি ব্যৱসায়িক খণ্ডত বিশেষকৈ কামৰ চাপ অব্যাহত থাকিব কামৰ চাপ বেছি পাব ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে আজি কৰ্মচাৰীসকলৰ কাম কাজ নিৰীক্ষণ কৰাটো বা চাই থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে হোটেল ৰেষ্টুৰেণ্ট হওক বা অন্যান্য ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব আজি ঋণ দিয়া ধন আদায় কৰিব পাৰিব আজি কাৰ্যালয়ত বা কৰ্মক্ষেত্ৰত চিনিয়ৰসকল বা বিষয়াসকলৰ সৈতে সঠিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিলে ভাল হ'ব আজি কোনো ব্যক্তিগত বিষয়ত স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে কিবা এটা ঘৰুৱা সমস্যাক লৈ কিবা এটা বিষয়ক লৈ পেলাই কিবা এটা টপিকক লৈ গতিকে অলপ ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিবৰ বাবে চেষ্টা কৰক ভুল বুজাবুজিখিনি আপোনালোকে দূৰ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈ কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰতো আজিৰ দিনটোত কৈছে যে বৰ্তমান বতৰৰ বাবে কিছু লোকৰ ডিঙিৰ বিষ কাহ চৰ্দি সমস্যা হ'ব পাৰে কিন্তু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ ব্যৱহাৰো নকৰিব বুলি কৈছে তৎক্ষণাত গতিকে বিষ ৰাখি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব
আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি ওম নমঃ শিৱায় মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব আত্মবিশ্বাস আপোনাক অনুভৱ কৰিব কাম কাজখিনি বেটাৰ বা ভাল ধৰণে আপোনাক কৰিব পাৰিব বুলি কৈছে যদি আপুনি কৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত তেন্তে সেই সিদ্ধান্তটো উত্তম হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে আগতেকৈ সেইখিনি চাব লাগিব আপুনি ফোন কল যোগে বা আপোনালোকে কোনো মেইল যোগে হওক বা ইমেইলৰ যোগে হওক এটা গুৰুত্বপূৰ্ণ শুভ বাৰ্তা লাভ কৰাৰ সম্ভাৱনা আছে আৰু লগতে কৈছে যে আপুনি এজন প্ৰিয় বন্ধুৰ সৈতে কথা পাতিব পাৰিব বা দুটা কথা জানিব পাৰিব কঠিন সময়টো কিছু ৰাজনৈতিক সহায় পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখিব লাগিব নিজৰ কামবোৰ সহজে সম্পূৰ্ণ কৰক বুলি কৈছে নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত কাম কৰক খৰখেদা আৰু অত্যধিক উৎসাহৰ বাবে কিছুমান কাম ভুল হ'ব পাৰে কিছুমান কামত আপোনালোকৰ বেমেজালি হ'ব পাৰে গতিকে ধ্যান ৰাখক কিছুমান বিৰোধীয়ে আপোনাৰ প্ৰতি বেয়া অনুভৱ কৰিব পাৰে গতিকে সকলোকে কিন্তু আপোনালোকে বিশ্বাসী কৰি তুলিব নালাগে বা বিশ্বাস কৰিব নালাগে সকলোকে গতিকে ধ্যান ৰাখক কিছুমান ব্যক্তি যে আপোনালোকৰ বেয়াটো চিন্তা কৰিব পাৰে সেইখিনি ক্ষেত্ৰতো আপোনালোকে ভাবিব লাগিব আজি ল'ৰা ছোৱালীৰ হটকাৰী আৰু জেদী মনোভাৱে তেওঁলোকৰ হটকাৰী আৰু জেদী যিটো স্বভাৱ আছে বা তেনেকুৱা ধৰণৰ মনোভাৱে আপোনালোকক অলপ অশান্তি দিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধৈৰ্যৰে সিদ্ধান্তবোৰ লওক বুলি কৈছে বা কামখিনি কৰিলে ভাল হ'ব আজি ব্যৱসায়িক বিষয়ৰ পৰিস্থিতি একে থাকিব কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সিচুৱেশ্যনটো চাই পেলাই আপোনালোকে লক্ষ্য ৰাখি পেলাই ধৈৰ্য আৰু সংযত হোৱাটো আপোনালোকৰ প্ৰয়োজন আছে নিশ্চয়কৈ লাভ হ'ব আজিৰ যিকোনো নতুন কামৰ বাবে বিশেষকৈ যি ধৰণৰ পৰিকল্পনা আছে সেই বাকি থাকিব পাৰে বুলি কৈছে গতিকে বাকি থাকিব নিদিব পৰিকল্পনা কৰিছে সেইখিনি সময় সুবিধা মিলাই কাৰ্যকৰী কৰাৰ বাবে ট্ৰাই কৰক বুলি কৈছে চেষ্টা কৰক ভাল হ'ব চৰকাৰী সেৱকসকলে বা যিসকল চাকৰিয়াল লোক আছে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আজি কোনো কথাত জীৱন সংগীৰ লগত কাজিয়া কৰিব নালাগে কাজিয়া হ'ব পাৰে গতিকে সাৱধান হ'ব ইজনে সিজনক সন্মান কৰিব ৰেসপেক্ট কৰিব মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ বৈবাহিক জীৱনটো আপোনালোকৰ ভাল হ'ব প্ৰেমৰ ক্ষেত্ৰত কিছু আপোনালোকৰ বিনয় হওক ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি কিছু লোকৰ গেছৰ সমস্যা স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব পাৰে আজি বিশেষকৈ যিমান পাৰে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক ফল মূল আদি অধিক সেৱন কৰক সুষম আহাৰ গ্ৰহণ কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি এই সময়খিনিত মিথুন ৰাশিৰ জাতক জাতিকাসকলে কৈছে যে সৃষ্টিশীল কামত কিছু সময় কটালে আপোনাক শিথিল কৰি তুলিব বুলি কৈছে এই সময়ত যদি কিবা এটা নতুন সুযোগ পায় বা আজিৰ দিনটোত কিবা এটা সুযোগ আহে অপৰচুনিটি আহিছে তেন্তে তৎক্ষণাত সেইটো সুযোগ লাভ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে হাতৰ পৰা যাবলৈ নিদিব সেয়া লাভজনক হ'ব বুলি কৈছে সামাজিক কাম কাজৰ প্ৰতি আপোনালোকৰ নিস্বাৰ্থ অৱদানেও আপোনালোকৰ মনত শান্তি দিব বহুত বেছি আপুনি নিজকে মানসিক শান্তি লাভ কৰিব কিবা এটা যে সমাজৰ হকে কৰিব পাৰিছে আজি ধ্যান ৰাখক আনৰ সমস্যাৰ লগত জড়িত হৈ কেতিয়াও নিজৰ কামত আপোচ নকৰিব গতিকে নিজৰ কাম কাজখিনিক প্ৰথমতে গুৰুত্ব দিয়ক বুলি কৈছে সফলতা পাবলৈ যদি অলপ স্বাৰ্থপৰ হ'ব লগা হয় কিছু ক্ষেত্ৰত তেন্তে আপোনালোকে সেইখিনি ক্ষেত্ৰতো নৰব আৰু অতিৰিক্ত দায়িত্ব আপোনালোকে বেছিকৈ ল'ব নালাগে এই সময়ত ল'ৰা ছোৱালীক সঠিক পথ প্ৰদৰ্শনত আপোনালোকৰ প্ৰয়োজন আছে গতিকে ধ্যান ৰাখিব ব্যৱসায়ত আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বলত আপোনালোকৰ যি প্ৰতিভা আছে সেইখিনি বলত নিজৰ নতুনত্ব বা নতুন কৃতিত্ব অৰ্জন কৰিব পাৰিব কিন্তু কৰ্মচাৰীৰ লগত সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে আজিৰ দিনটোত উপাৰ্জন উৎসৱ আপোনালোকৰ বৃদ্ধি পাব লাহে লাহে খৰখেদা নকৰিব কিন্তু বৰ্তমান এইবোৰ কামৰ ক্ষেত্ৰত শুভ ফল পোৱাৰ সম্ভাৱনা আছে অদূৰ ভৱিষ্যতে গতিকে অতি সোনকালে লাভ কৰিব সেইখিনি ক্ষেত্ৰত গতিকে কষ্ট কৰকচোন নিশ্চয়কৈ ভাল হ'ব আজি জীৱন সংগীৰ বিশেষকৈ ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণে ঘৰুৱা যি ব্যৱস্থা সুখী কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ হতাশাৰ কিছু অনুভৱ কৰিব পাৰে আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব মানসিক চাপ আৰু ক্লান্তিৰ ফলতো আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে দিনটোৰ ভাগত গতিকে উপযুক্ত জিৰণি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু লগতে কৈছে যে প্ৰাণায়াম কৰক যোগাসন কৰক এইখিনি আপোনালোকক বহুত বেছি সুস্থ কৰি তুলিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰী ৰাম কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি পৰিয়ালৰ কাম কাজত অৰিহণা যোগায় বা সহায় আপোনালোকে কৰি আপুনি সুখ অনুভৱ কৰিব বহুত বেছি শান্তি লাভ কৰিব ঘৰখনৰ কাৰণে যেতিয়া কিবা এটা ভাল কাম কৰিব যেতিয়া সেই কামখিনি সিদ্ধি হ'ব
সাকসেস হ'ব সফলতা অৰ্জন কৰিব তেতিয়া বহুত বেছি মানসিক শান্তি লাভ কৰিব মনত বহুত বেছি আনন্দ উপভোগ কৰিব বুলি কৈছে বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আপোনালোকৰ সম্পূৰ্ণ মনোনিৱেশ ৰাখক বুলি কৈছে অলপ গুৰুত্ব দিব লাগিব এই কামবোৰ আপোনালোকৰ আৰ্থিক অৱস্থাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব ধ্যান ৰাখক যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে তাৰ যদি ৰূপৰেখা এখন প্ৰস্তুত কৰে তালিকা এখন বনাই লয় কোনখিনি কাম কেনেকৈ কৰিব সিস্টেমেটিক্যালি মুঠৰ পৰা কামখিনি যদি কৰে ভাল হ'ব নহলে খৰখেদা কৰিলে কিছুমান অসুবিধা হ'ব পাৰে কিছুমান প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে আজি খৰচ কৰাৰ সময়ত নিজৰ আৰ্থিক অৱস্থাৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ গতিকে খৰচ পাতি কৰোতেও আপোনালোকে বাজেটবোৰ মিলাব লাগিব চাব লাগিব গতিকে খৰচ কৰিলে নহ'ব গতিকে সকলোখিনি আপোনালোকে দিশ মেইনটেইন কৰি চলক বুলি কৈছে ভাল হ'ব আজিৰ যুৱ বন্ধু আৰু ছ'চিয়েল মিডিয়াত যুৱক যুৱতীসকলে বিশেষকৈ ছ'চিয়েল মিডিয়াত বেছি সময় নষ্ট কৰিব নালাগে নিজৰ কৰ্মৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে আজি ব্যৱসায়িক ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ চেষ্টা চলি থকা যি ধৰণৰ পৰিকল্পনা আছে সেইখিনি সফল হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ কাগজ পত্ৰৰ যিখিনি কাম আছে সেই কাম কাজখিনি কৰোঁতে কিবা এটা ভুল হোৱা বুলি সন্দেহ যদি আপোনালোকৰ মনত উপজে তেন্তে সেই কামত পুনৰ কামবোৰ আৰম্ভ কৰিব বাবে চেষ্টা কৰক বা সেইখিনি চাই চিতি ল'ব ভাল হ'ব বুলি কৈছে আজি পৰিয়ালৰ পৰিৱেশ আপোনালোকৰ বহুত বেছি সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কত থকা বিশেষকৈ যিসকল লোক আছে পৰিয়ালৰ সদস্যৰ বিবাহৰ অনুমতি পাব পাৰে কিছু লোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব পেটটো অলপ বেয়া হৈ থাকিব পাৰে বা আপোনালোকৰ খোৱা বোৱাৰ কিছু টাইম টেবল নিমিলাৰ ফলত ব্ৰেঘাত জনিব পাৰে পেটত অলপ সমস্যা হ'ব পাৰে খাদ্য আৰু ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে বুলি কৈছে এই সময়খিনি নিশ্চয়কৈ ভাল হ'ব আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে পৰিয়াল ব্যৱস্থাত উন্নতৰ বাবে বা ঘৰখনৰ উন্নত কৰাৰ বাবে কিছুমান পৰিকল্পনা আপোনালোকৰ কৰা হ'ব পাৰে বা আলোচনা বা ডিছকাছো হ'ব পাৰে ভাই ভনীৰ লগত চলি থকা যি ধৰণৰ ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনিও দূৰ হোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে আৰু সম্পৰ্কত এটা মধুৰতা অহাৰ সম্ভাৱনা আছে বুলি কৈছে কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ পৰা আপুনি এটা সকাহ অনুভৱ কৰিব ধ্যান ৰাখিব খৰখেদাকৈ যিকোনো কামেই আপোনালোকে তৎক্ষণাত কৰিব নালাগে আনৰ ব্যক্তিগত কামতো আপোনালোকে বেছিকৈ গুৰুত্ব নিদিব বা হস্তক্ষেপ নকৰিব ধ্যান ৰাখক বুলি কৈছে ইয়াৰ ফলত কি হ'ব সম্পৰ্কত তিক্ততা আহিব পাৰে ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰখাত আপোনালোকৰ যি অৱদান অতিকৈ প্ৰয়োজনীয় ঘৰৰ মানুহখিনিৰ সৈতে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব কাৰণ বিপদৰ সময়ত তেওঁলোককহে আপুনি লগ পাব পাৰে সহায়ৰ প্ৰয়োজন আছে কুণ্ঠাবোধ নকৰিব সহায় যদি প্ৰয়োজন হয় কাৰোবাৰ যদি হেল্পৰ প্ৰয়োজন হয় গাইডেন্সৰ প্ৰয়োজন হয় নিশ্চয়কৈ কুণ্ঠাবোধ নকৰিব ল'বৰ বাবে ট্ৰাই কৰিব ল'বৰ বাবে চেষ্টা কৰক গ্ৰহৰ অৱস্থান অনুকূল বিভিন্ন ধৰণৰ কামখিনি হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ ব্যৱসায়ৰ ওপৰতো আপোনালোকে সম্পূৰ্ণ মনোযোগ ৰাখক নিশ্চয়কৈ সফল হ'ব আজি আপোনালোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে এজন জ্যেষ্ঠ বিষয়াই চৰকাৰী চাকৰি এটাক লৈ কিবা এটা খং উঠিব পাৰে চৰকাৰী চাকৰিত গতিকে যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকে কৰ্মক্ষেত্ৰত কিবা এটা খঙৰ বলি হ'বলগীয়া হ'ব পাৰে অলপ সাৱধান হওক বুলি কৈছে আজি ঘৰখনত বা পৰিয়ালৰ সুখ আৰু শান্তি পৰিৱেশ থাকিবই প্ৰথমতে কৈছে যিহেতু প্ৰেমৰ সম্পৰ্কত এটা নেতিবাচক কথাই কিন্তু অলপ সৰু সৰু কথা এটাই বিচ্ছেদৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব অতিৰিক্ত কামৰ বাবে আপোনালোকৰ আজিৰ দিনটোত ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰিব পাৰে উপযুক্ত জিৰণি লওক আৰু প্ৰকৃতিৰ লগত কিছু সময় কটাক বুলি কৈছে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কোনো সমস্যা হ'লে নিশ্চয়কৈ আপোনালোকৰ ঘনিষ্ঠ বন্ধু হওক পিতৃ মাতৃৰ লগত আলোচনা কৰক বুলি কৈছে আপুনি উপযুক্ত পদ প্ৰদৰ্শন পাই থাকিব বুলি কৈছে যদিহে স্থানান্তৰ কোনো পৰিকল্পনা কৰা হৈছে তেন্তে ইয়াৰ কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে আৰ্থিক অৱস্থা ভাল হ'ব আজি কিছু এই সময়ত নিজকে সমাজ বা সামাজিক কাম-কাজৰ পৰা আঁতৰাই ৰাখক বুলি কৈছে নিজৰ কামত মনোনিৱেশ কৰি থাকক আজি ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদ বা কাজিয়াৰ দৰে পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক কাজিয়া হোৱাৰ সম্ভাৱনা আছে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে আজি ল'ৰা-ছোৱালীৰ লগত জড়িত কামতো ব্যস্ততা থাকিব বুলি কৈছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এটা ভাল সময় এক উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছে ব্যৱসায়িক কৰ্ম ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন আহিব জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত জনসংযোগৰ আপোনালোকৰ বৃদ্ধি পাব সহকৰ্মীসকলৰ সৈতে ভাল আচৰণ বজাই ৰাখক বুলি কৈছে এই সময়খিনিত ভাল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি হ'ব কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে ভাল সমন্বয় থাকিব আজি পৰিয়ালৰ সদস্যৰ মাজত ইজনে সিজনৰ প্ৰতি যি ধৰণৰ সন্মান যি ধৰণৰ ৰেছপেক্ট মৰম চেনেহ ভাৱৰ আদান প্ৰদান আৰু সেইখিনি আপোনালোকক বহুত বেছি আপোনালোকৰ সম্প্ৰীতি আনিব আণ্ডাৰষ্টেণ্ডিং আনিব পৰিয়ালটোক ষ্ট্ৰং কৰি তুলিব বুলি কৈছে সকলোৱে মিলি কাম কৰিলে সকলোৱে যদি বুজাবুজি মাধ্যমেৰে যদি কিছুমান সিদ্ধান্ত ল'ব পাৰে আপোনালোকৰ কামখিনি সিদ্ধি হ'ব সোনকালে কৰিব পাৰিব কিবা এটা ভাল কাম কৰিব পাৰিব পাৰস্পৰিক প্ৰেম বাঢ়িব
আজি নেতিবাচক কথাবোৰত বিশেষকৈ আওকাণ কৰিবলৈ শিকক বুলি কৈছে অযথা অপ্ৰয়োজনীয় কথাবোৰত বেছি গুৰুত্ব নিদিব অন্যথা কিন্তু ই আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে মানসিকভাৱে টেনচনতো পেলাব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ কাম কাজখিনি সৰ্বোত্তম প্ৰকাৰে কৰিবৰ বাবে চেষ্টা কৰিব পৰিস্থিতি লাহে লাহে আপোনালোকৰ পক্ষত ঘূৰি আহিব যদি কিবা এটা সমস্যাও হৈ আছিল আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰক ঘনিষ্ঠ সম্পৰ্কত চলি থকা ভুল বুজাবুজিও দূৰ হ'ব ব্যস্ততাৰ মাজতো পৰিয়ালটোৱে বিশেষকৈ আপোনালোকক সহায় কৰিব এটা মনোৰঞ্জনমূলক অনুষ্ঠান আপোনালোকে কৰিব পাৰে ভাল হ'ব ধ্যান ৰাখক নিজৰ সামৰ্থ্যৰ বাহিৰত কাম কৰিলে আপোনাক ভাগৰা অনুভৱ কৰিব পাৰে আপুনি ভাগৰা অনুভৱ কৰিব পাৰে বা ভাগৰা কৰি তুলিব পাৰে গতিকে একে সময়তে জিৰণিৰ প্ৰয়োজন আছে কামবোৰ সময়মতে সম্পূৰ্ণ কিছুমান ক্ষেত্ৰত নহ'বও পাৰে দিনটো আৰম্ভণিতে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব বুলি কৈছে বেষ্ট হ'ব সময়ৰ লগে লগে আজি অলপ স্বাৰ্থপৰো হৈ পৰিব লাগিব বুলি কৈছে এই সময়ত কৰ্মস্থলীত বা ব্যৱসায়িক ক্ষেত্ৰতে হওক অধিক সজাগ হোৱাৰ প্ৰয়োজন আছে সময়ত কৰ্মস্থলীত হওক বা ব্যৱসায়িক ক্ষেত্ৰতে অলপ সজাগ হ'বই লাগিব আজি সহকৰ্মীসকলৰ অসহযোগীয়ে বিশেষকৈ আপোনালোকৰ বিপদত পেলাব পাৰে তেওঁলোকে যি ধৰণে সহায় কৰিব লাগে ছাপোৰ্ট কৰিব লাগে সেইখিনি নকৰিবও পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকক সমস্যাত পেলাই দিব পাৰে অৱশ্যে আপোনালোকে এক্টিভ হৈ থাকিব লাগে অৱশ্যে কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি ভাল ফল নিশ্চয়কৈ পাব চৰকাৰী চাকৰি বা কৰ্মচাৰীসকলে গুৰুত্বপূৰ্ণ কৃতিত্ব পূৰণ কৰিবলৈ ওলাইছে আজি দিনটোত আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব কামৰ ব্যস্ততা বৃদ্ধি পাব আজি পৰিয়ালত সঠিক শৃংখলা আৰু সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো বুজাটো গুৰুত্বপূৰ্ণ গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতাৰ ক্ষতিকাৰক হ'ব পাৰে সাৱধান হ'ব বুলি কৈছে পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে সন্দেহ দেখা পোৱা যায় গতিকে সাৱধান হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক কন্যা ৰাশি গ্ৰহৰ অৱস্থান আজি দিনটোত ভাগ্যোদয় ৰৈ গৈছে আজি মাত্ৰ সুযোগৰ সঠিক সুবিধা লোৱাটো প্ৰয়োজন আছে কিবা এটা যদি অপৰচুনিটি আহিছে সুযোগ সুবিধা আহে সেইখিনি হাতৰ পৰা যাবলৈ নিদিব গতিকে ধ্যান ৰাখিব যদি আপুনি নিজৰ কামৰ প্ৰতি দায়বদ্ধ হয় সতৰ্ক হৈ থাকে এক্টিভ হৈ থাকে তেন্তে সফলতা নিশ্চয়কৈ আহিবই আৰ্তজনক সহায় কৰিলে বা আপোনজনক সহায় কৰিলেও আধ্যাত্মিক সুখ পোৱা যাব বুলি কৈছে আজি পৰিয়ালৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠানো অনুষ্ঠিত হ'ব পাৰে বুলি কৈছে ঘৰখনত এটা ভাল পৰিৱেশ বাতাবৰণ সৃষ্টি হ'ব আজি নিজৰ কামত আনৰ পৰা সহায় আপোনালোকে লোৱাটো অলপ আশা কৰাটো অলপ অসাৰ বুলি কৈছে কিন্তু নিজৰ কামত কিছুমান ক্ষেত্ৰত নিজে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক যিমান পাৰে কিন্তু কিছুমান ব্যক্তিয়ে সহায় কৰিম বুলি কৈও কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ নাহিব পাৰে বা সেইখিনি যিখিনি সহায় আপোনালোকে পাব লাগে সেইখিনি নাপাব পাৰে উপযুক্ত সময়ত গতিকে নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বেছি আশাবাদী হৈ নাথাকিব বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নহ'ব নিজৰ আত্মবিশ্বাস আপোনালোকৰ লাগিব আৰু বিশ্বাস থকাটো নিজৰ ওপৰত গুৰুত্বপূৰ্ণ বুলি কৈছে আৰু সেইখিনি লাগিবই লগতে আপোনালোকৰ ব্যক্তিগত কাম কাজত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব যিকোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে বিশেষকৈ মানহানিৰ সৃষ্টি হ'ব পাৰে কিবা এটা সমস্যাত পৰিব পাৰে গতিকে ধ্যান ৰাখক আজি এই সময়খিনিত ব্যৱসায়িক কাম কাজৰ কিছু উন্নতি হ'ব আৰু আপুনি সম্পূৰ্ণ উৎসাহ আৰু শক্তিৰে আপোনাৰ ব্যৱসায়িক কাম কাজত নিষ্ঠাবান হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিয়ক বুলি কৈছে তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ পেছাদাৰী কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত যি ব্যৱস্থা সঠিক হৈ থাকিব আজি বৈবাহিক জীৱন বিশেষকৈ সুখী হৈ থাকিব কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি দূৰ হ'ব আপোনাৰ জীৱনসংগী কিছু উপহাৰ দিয়ক ভাৱৰ আদান প্ৰদান কৰক বুলি কৈছে ভাল হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আহিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ অসাৱধানতাৰ বাবে স্বাস্থ্যৰ সম্পৰ্কে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে খাদ্য আৰু আচৰণ বতৰৰ প্ৰতি অনুকূল কৰি ৰাখিব নালাগে বুলি কৈছে গতিকে অলপ ধ্যান ৰাখিব লাগিব খোৱা বোৱাৰ প্ৰতি সংযত হ'ব লাগিব সাৱধান হ'ব লাগিব বুলি কৈছে তেতিয়াহে উন্নত ফলাফল লাভ কৰিব আজি ভাগ্য আৰু কৰ্মৰ দুয়োটাৰে পৰা সমৰ্থন পাব পাৰে যদি ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে কোনো পৰিকল্পনা চলিছে কিবা এটা প্লেনিং কৰিছে ঘৰখনৰ উন্নতিৰ কাৰণে হওক তেন্তে আজি সেই পৰিকল্পনা কাৰ্যকৰী কৰাটো লাভজনক হ'ব পাৰে আজি ঘনিষ্ঠ আত্মীয়ৰ বাকী থকা কাম আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা সমাধান কৰিব পাৰে বুলি কৈছে ঘনিষ্ঠ কোনো মানুহ যদি কিছুমান কাম বাকী আছিল পেণ্ডিং হৈছিল আপোনালোকৰ কিছুমান পৰামৰ্শই হওক আপোনালোকৰ যি প্ৰচেষ্টাই হওক সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি কৈছে কিন্তু নিজৰ ক্ষেত্ৰত আনৰ পৰামৰ্শতকৈ নিজৰ সামৰ্থ্যৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যত নিজৰ যি এইম আছে নিজৰ যি এইম বা লক্ষ্যত উপনীত হ'বলৈ বহুত বেছি
প্ৰচেষ্টা চলাব লাগিব কষ্ট কৰিব লাগিব গতিকে অযথা টাইম আপোনালোকে পাছ নকৰিব বা সময় নষ্ট নকৰিব বুলি কৈছে আজি কৈছে যে কটু তৰ্ক পেছাল আপোনালোকে নকৰিব বা তৰ্ক হ'লে বা কাজিয়া পেছাল হ'লে খং আৰু তিক্ত কথাৰ পৰা আঁতৰি থাকক বুলি কৈছে নহ'লে পৰিস্থিতি অলপ বেয়া হ'ব পাৰে ব্যৱসায়ত যিকোনো নতুন কাম কৰাৰ সময়ত বা কৰাত কিছু অসুবিধা হ'ব পাৰে যদিও কৰ্মৰ ব্যৱস্থাত আপুনি কঢ়িয়াই অনাৰ পৰিৱৰ্তন উপযুক্ত বুলি প্ৰমাণিত হ'ব বুলি কৈছে আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজত লাভৱান হ'ব আজি ৰাজনীতিৰ লগত জড়িত মানুহে হয়তো কিবা এটা ডাঙৰ দায়িত্ব পাব পাৰে চাকৰিত থকা আজি বিষয়াসকলে বিশেষকৈ আপোনালোকৰ কামত সুখী হ'ব আজি ঘৰৰ ব্যৱস্থাক লৈ কিছু উত্তেজনা থাকিব পাৰে আজি পৰিয়ালৰ কাম কাজৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিপদজনক কামৰ পৰা আঁতৰি থাকিলে ভাল হ'ব সাৱধানে বাহন চলাওক আৰু নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আপুনি গোটেই দিনটো ব্যস্ত হৈ থাকিব আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল লাভ কৰিব পাৰে হঠাৎ পুৰণি বন্ধু এজনক লগ পালে আপুনি বহুত বেছি সুখী অনুভৱ কৰিব বুলি কৈছে আজি ল'ৰা ছোৱালী শিক্ষাৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে আজি বিশেষকৈ বাহন ক্ৰয় কৰাৰ কিছু লোকৰ পৰিকল্পনাও সপোন বা পূৰণ হ'ব পাৰে বাস্তৱত আপোনালোকৰ বিশেষ সেইখিনি হৈ উঠিব পাৰে যিখিনি সপোন যি ধৰণৰ আপোনালোকৰ ড্ৰিমছ আছিল সেইখিনি পূৰণ হ'ব পাৰে আজি ঘৰৰ নিয়ম উলংঘা কৰিলে আপোনালোকৰ পিতৃ মাতৃয়ে হওক বা গুৰু সদৃশ ব্যক্তিয়ে হওক বা অন্যান্য সদস্যসকলে আপোনালোকক শাস্তি দিব পাৰে বা কথা শুনিব লগা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে ঘৰুৱা যিকোনো বস্তুৰ ক্ষতি হোৱাৰ সমস্যাৰ ফলত বৃহৎ খৰচ হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব এই সময়ত কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে যাত্ৰা তৎক্ষণাত নকৰিব কাৰণ এই যাত্ৰা অসাৰ বুলি প্ৰমাণিত হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে পৰিৱেশ আৰু চিটুৱেশ্যন চাইহে আগবাঢ়ক বুলি কৈছে নিজৰ ওপৰত কনফিডেন্স ৰাখিব লাগিব আৰু বিশ্বাস আপোনালোকৰ যথেষ্ট পৰিমাণে লাগিব বুলি কৈছে আজি ব্যৱসায়ত আপোনালোকৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব আজি সহকৰ্মীসকলৰ সৈতে ভাল এটা আণ্ডাৰষ্টেণ্ডিং থাকিব টকাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ অতি সাৱধান কৰক আপোনালোক সাৱধান হ'ব লাগিব সাৱধানে থাকক বুলি কৈছে বা সাৱধানে কৰক বুলি কৈছে খাদ্যৰ সম্পৰ্কৰ ব্যৱসায়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি যত্ন লওক বুলি কৈছে আজি কাৰ্যালয়ত কৰ্মীসকলৰ পৰা কিবা এটা আপোনালোকে ছাপোৰ্ট পাব পাৰে বা কৰ্মৰ যি ব্যৱস্থা পৰিৱৰ্তনৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে এই দুইটা দিশত আপোনালোকে সতৰ্ক হৈ থাকিব ভাল হৈ থাকিব বুলি কৈছে আজি ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব মনত ৰাখিব যে সীমাহীন প্ৰেমৰ সম্পৰ্ক থকাটো বিপদৰ বাবে আমন্ত্ৰণ জনোৱাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত বেছি জাংক ফুড বা বাহিৰৰ খাদ্যপাতিবোৰ পৰিহাৰ কৰিব লাগিব বিশেষকৈ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে নিজৰ হেল্থৰ উপকাৰী খাদ্য গ্ৰহণ কৰক বুলি কৈছে মানসিক চাপৰ বাবে কিছু অশান্তি অনুভৱ কৰিব পাৰে তাৰ বাবে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ সহায় ল'লেও ভাল হ'ব বুলি কৈছে আজি তুলা ৰাশি জাতক জাতিকাসকল গোটেই দিনটো এটা ভাল শক্তিৰে ভৰি পৰিব কঠিন সময়ত আত্মীয়ৰ পৰা সমৰ্থন বা সহায় বা পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনা আছে যিকোনো গুৰুত্বপূৰ্ণ কামৰ ভেটি বা সেই কামখিনি যদি ৰূপৰেখা বনাই লয় আপোনালোকৰ বাবে উৎকৃষ্ট দিন হ'ব বুলি কৈছে ভাল হ'ব যিকোনো স্থবিৰ হৈ থকা বা ৰৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ কৰিব পাৰে বুলি কৈছে আজি সময় নিষেধাজ্ঞা থকাটো গুৰুত্বপূৰ্ণ গতিকে নিজৰ কামত মন দিয়ক আৰু আনৰ লগত বেছি আলোচনা নকৰিব দেখুৱাই দিয়াৰ প্ৰৱণতা বা দেখুৱাই দিয়াৰ বাবে অপ্ৰয়োজনীয় ব্যয়ৰ ক্ষতি হ'ব পাৰে পৰিয়াল সম্পৰ্কীয় সিদ্ধান্তত নিশ্চয়কৈ অৰিহণা যোগাব আজি ব্যৱসায়ত আপোনালোকৰ কামৰ মান উন্নত কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক ইয়াৰ ফলত কামৰ গতি বৃদ্ধি পাব আপোনালোকৰ চাকৰি হওক বা ব্যৱসায়ৰ সৈতে জড়িত মূল নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে হঠাৎ কিবা এটা গুৰুত্বপূৰ্ণ কাম পাব পাৰে এছাইনমেণ্ট পাব পাৰে আজি কোনোবা পাৰিবাৰিক বিষয়ক লৈ বিশেষকৈ কোনোবা এটা পাৰিবাৰিক বিষয়ক লৈ কোনোবা এটা কথা বতৰাক লৈ পাৰিবাৰিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ উত্তেজনা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো পৰিস্থিতি বৰ অনুকূল নহয় বুলি কৈছে গতিকে কথা কোনটো সাৱধান হওক মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ মূৰৰ বিষৰ সমস্যাটো আমনিদায়ক হ'ব পাৰে আৰু ইয়াৰ বাবে দৈনন্দিন কাম কাজতো প্ৰভাৱ পৰিব পাৰে বুলি কৈছে গতিকে অলপ সজাগ হৈ থাকক নিজকে সাৱধানে চলক বুলি কৈছে সাৱধানে থাকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন গতিকে যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ অলপ গুৰুত্ব দিব ভাল হ'ব বুলি কৈছে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰীৰাম বৃশ্চিক ৰাশি আজি গ্ৰহৰ অৱস্থান অনুকূল হৈছে আপোনাৰ পৰিকল্পিত সকলো কাম সময়মতে সম্পূৰ্ণ হোৱা দেখা পোৱা যাব আৰু কৈছে যে
ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়বোৰত মংগল থাকিব অৰ্থাৎ ভাল এটা প্ৰতিফলন দেখিব আজি ল'ৰা ছোৱালী শিক্ষাৰ লগত জড়িত কিছু উপকাৰী পৰিকল্পনা কৰিব পাৰে তেওঁলোকৰ শিক্ষাৰ দীক্ষাৰ ক্ষেত্ৰত কিবা এটা পদক্ষেপ ল'ব পাৰে আলোচনা আপোনালোকৰ হ'ব ঘৰখনত ইয়াৰ ফলত আপোনালোকৰ ল'ৰা ছোৱালীসকলৰ বা তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব কনফিডেন্স বাঢ়িব যেতিয়া পিতৃ মাতৃ সেইখিনি ক্ষেত্ৰত ছাপোৰ্ট দিব কিবা এটা ভাল কামত ছাপোৰ্ট দিব তেওঁলোকৰ নিশ্চয়কৈ উৎসাহ বৃদ্ধি পাব ধ্যান ৰাখক যদি কোনো সমস্যাৰ চলি আছে ঘৰখনতে হওক বা আপোনালোকৰ বৈবাহিক জীৱনতে হওক বা আপোনালোকৰ ব্যক্তিগত জীৱনতে হওক তেন্তে আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ জীৱনসংগী হওক বা অভিজ্ঞ লোকৰ সৈতে বা অভিজ্ঞ লোকৰ বা জনাশুনা মানুহৰ লোকৰ সৈতে আলোচনা কৰিলে নিশ্চিতভাৱে ইয়াৰ সমাধান পোৱা যাব গতিকে এইখিনি ক্ষেত্ৰত ধ্যান দিব বুলি কৈছে কিবা এটা সমস্যা হৈছে জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক ভাল হ'ব আজি আপোনালোকৰ কিছু জেদি বা অহংকাৰৰ বাবে বেছিকৈ অলপ সমস্যা আপোনালোকৰ ক্ৰিয়েট হ'ব পাৰে গতিকে ধ্যান ৰাখক নিজে ভাবিব যে আপুনি অলপ অহংকাৰ হৈছে নেকি বা তেনেকুৱা ধৰণৰ মনত অলপ জেদি ভাববোৰ আপোনালোকৰ উৎপত্তি হৈছে নেকি মনত গতিকে সেইখিনি ফিল কৰিব যাতে সেইখিনি কণ্ট্ৰল কৰিব পাৰে কেতিয়াবা হৈ থকাটো স্বাভাৱিক গতিকে সেইখিনি কিন্তু আপোনালোকৰ সম্পৰ্কত অলপ বেয়া কৰিব পাৰে বুলি কৈছে আজি অসাৰ মজা হওক হাঁহি ধেমালিত হওক বা সময় আপোনালোকে নষ্ট নকৰিব সংগৰ বা সংগীৰ লগত সময় অযথা নষ্ট নকৰিব নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিয়ক বুলি কৈছে নিজৰ চিন্তা কৰক ঘৰখনৰ চিন্তা কৰক আজি ব্যৱসায়ত কিছু নতুন কাম আৰম্ভ হ'ব পাৰে কিন্তু এতিয়াৰ বেছি লাভৰ আশা বেছি নকৰিব কিন্তু কঠোৰ পৰিশ্ৰম কৰক নিশ্চয়কৈ সফল হ'ব তৎক্ষণাত আপোনালোকে লাভৰ আশা কৰিলে সমস্যা হ'ব পাৰে শ্বৰ্টকাট নল'ব আপোনাৰ ব্যৱসায়িক কৌশল কাৰো আগত শ্বেয়াৰ নকৰিব ব্যৱসায়িক ক্ষেত্ৰত কিবা এটা প্লেনিং কৰিছে কিবা এটা পৰিকল্পনা কৰিছে তৎক্ষণাত কৈ দিব নালাগে আনক আৰু কৰ্মচাৰীৰ সৈতে বন্ধুত্বপূৰ্ণ হ'ব লাগিব বুলি কৈছে আজি কাৰ্যালয়ত আপোনালোকৰ উৎকৃষ্ট কৰ্ম পদ্ধতিৰ দ্বাৰা কোম্পানী বা কৰ্মক্ষেত্ৰতো উৎকৃষ্ট হ'ব বুলি কৈছে আপোনালোকে কামখিনি সুন্দৰভাৱে কৰিব পাৰিব ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ আৰু মনোৰঞ্জনতো সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে যুৱ প্ৰজন্মই অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে ধ্যান ৰাখক নেতিবাচক প্ৰকৃতিৰ কামত আগ্ৰহ নকৰিব বেছি বেয়া কামত আপোনালোকে আগ্ৰহ বেছি নকৰিব নহ'লে আঘাত পোৱাৰ সম্ভাৱনা আছে সেইখিনি আপোনালোকৰ মানসিকভাৱে হওক বা আপোনালোকৰ শাৰীৰিকভাৱে হওক কিবা এটা কষ্ট পাব পাৰে এই সময়ত গাড়ীখন চলাওঁতে বা গাড়ী মটৰ ব্যৱহাৰ কৰা সময়ত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে গতিকে চলাওঁতে কৰোঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে ভাবি চিন্তি আপোনালোকে চলাব বেছি টেনশ্যন লৈ গাড়ী বা কিবা এটা চিন্তাত আছে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে গাড়ী মটৰ চলাই অলপ সমস্যা হ'ব পাৰে গতিকে সেইখিনি পাহৰি নিজৰ যি আপোনালোকৰ গাড়ী মটৰ চলোৱা যিটো আপোনালোকৰ এইম আছে বা যি ধৰণৰ আপোনালোকৰ চলাই আছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰি চলাওক বুলি কৈছে অযথা অপ্ৰয়োজনীয় চিন্তা কৰি গাড়ী নচলাব আজিৰ দিনটোত গতিকে অলপ সজাগ হৈ থাকিব নিজকে এক্টিভ কৰি ৰাখক বুলি কৈছে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ খং নিয়ন্ত্ৰণ কৰিব লাগে আনৰ কামত হস্তক্ষেপ নকৰিব আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু পৰিকল্পিতভাৱে পৰিস্থিতি অনুকূল কৰি তুলিব লগতে কৈছে যে ঘনিষ্ঠ বন্ধুৰ সহায়ত নিশ্চিতভাৱে যিকোনো বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব সামাজিক কাম কাজত অৰিহণা যোগাই আপুনি স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে ধ্যান ৰাখক কোনো ব্যক্তিক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিওঁতে কোনো মানুহক যদি কিবা এটা হেল্প কৰিম বুলি প্ৰতিশ্ৰুতি দিছে কথা দিছে কিন্তু আপোনালোকৰ সামৰ্থ্যকো মনত ৰাখিব লাগিব আপুনি কৰিব পাৰিবনে নাই সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিবনে নাই তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে বিবাদৰ পৰা আঁতৰি থাকিব লাগে নহ'লে বন্ধু বান্ধৱীৰ সৈতে সমন্বয় অৱনতি ঘটিব পাৰে আজি ঘৰুৱাৰ যিকোনো কামৰ বাবে বয়োজ্যেষ্ঠসকলৰ বা জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শক গুৰুত্ব দিয়ক বুলি কৈছে আজি ভাড়া সংক্ৰান্তীয় বা ভাড়াৰ সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিবলৈ বাবে সময় লাগিব পাৰে কিন্তু ধৈৰ্য বজাই ৰাখক কিছুমান মানুহে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ব্যাঘাত জন্মাব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব আজিৰ দিনটোত কৈছে যে সময়মতে বিপণন সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰিলে ভাল হ'ব বুলি কৈছে আজিৰ নিয়োজিত লোকসকলৰ পদোন্নতি পোৱাৰ সম্ভাৱনা আছে লক্ষ্য সম্পূৰ্ণ কৰি আগবাঢ়িব লাগিব আজি ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ আপোনালোকে গঢ়ি তুলিবৰ বাবে চেষ্টা কৰক এই সময়ত পৰিয়ালৰ সদস্যৰ লগত প্ৰেমৰ সম্পৰ্কৰ বিষয়ে কথা পাতিবলৈ অনুকূল সময় বুলি কৈছে কিছু লোকৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপ আৰু ব্যস্ততাৰ বাবে আপোনালোকৰ শৰীৰটো অলপ দুৰ্বলতা ভাগৰুৱা তেনেকুৱা ধৰণৰ এটা অনুভৱ আহিব পাৰে গতিকে নিজকে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে শক্তিশালী কৰি ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব ট্ৰাই কৰিব লাগিব বুলি কৈছে গতিকে তাৰ বাবে আপোনালোকে যোগাসন কৰিব লাগিব ব্যায়াম কৰিব লাগিব পুষ্টিকৰ খাদ্য খাব লাগিব গতিকে ধ্যান ৰাখক এইখিনি ক্ষেত্ৰত ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনুৰাশি আজিৰ দিনৰ আৰম্ভণি সমস্যাৰ পৰা এটা ভাল প্ৰতিফলন দেখিব আদৰৰ কামখিনি পূৰণ কৰাৰ বাবে আপোনালোকৰ যি মনত সাহস বা আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে আৰু দিনটো আৰম্ভণি সমস্যাৰ পৰা যদি আপোনালোকে এখন তালিকা প্ৰস্তুত কৰিলে কোনখিনি কাম কেনেধৰণে কৰিব কেনেকৈ সমাধান কৰিব বহুত বেছি ভাল হ'ব আৰু সেইখিনি আপোনালোকৰ প্ৰয়োজন আছে তেতিয়াহে আপোনালোকে সুন্দৰভাৱে কামখিনি কৰিব পাৰিব নহ'লে খেলি মেলি মাজেৰে পাৰ হ'ব পাৰে এই সময়ত আপোনালোকৰ গ্ৰহৰ অৱস্থানো অতি অনুকূল হৈ পৰিছে
আপোনালোকৰ বাবে উপকাৰী তথ্য পাব পাৰে আজি কিছুমান ঘৰখনত চলি থকা ভুল বুজাবুজিৰো আপোনালোকৰ মধ্যস্থতাত বা আপোনালোকৰ প্ৰচেষ্টাত সেইখিনি সমাধান হ'ব পাৰে মুঠৰ ওপৰত ধ্যান ৰাখক সমস্যাখিনি সমাধান কৰাৰ ওপৰত যিকোনো ইম্পৰ্টেণ্ট কিছুমান কাম বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দূৰদৰ্শিতা বজাই ৰাখিব লাগে খৰখেদা কৰাটো কিন্তু আপোনালোকৰ বাবে ভাল নহয় গতিকে খৰখেদা বেছিকৈ নকৰিব যিকোনো কাম কৰোঁতে ধীৰে স্থিৰে কৰক বুলি কৈছে ভাল হ'ব পৰিকল্পনা কৰি কাম কৰক বুলি কৈছে যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে কৰবাৰ পৰা যদি ধাৰ লোৱাৰ কথা ভাবিছে তেন্তে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাৰ প্ৰয়োজন আছে বুলি কৈছে সঠিক তথ্য আপোনালোকে চাই ল'ব সকলো ডিটেইলছ লৈহে আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে অসাৰ ধেমালি বা কাম কাজত সময় নষ্ট কৰিব নালাগে নিজৰ যি কাম আছে নিজৰ যি কৰ্ম আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দি থাকিব লাগে ব্যস্ত হৈ থাকক বুলি কৈছে বহুত বেছি ভাল হ'ব আজি আপোনালোকৰ ব্যক্তিগত কাৰণত আপুনি আপোনালোকৰ ব্যৱসায়িক যি স্থানত বেছিকৈ আপোনালোকক সময় দিব নোৱাৰিব পাৰে কিন্তু তথাপি বেছিভাগ কাম আপোনালোকৰ সুন্দৰভাৱে ফোন কলৰ যোগতে হওক বা আপোনালোকে অন্যান্য দিশৰ জৰিয়তে হওক সেইখিনি সমাধান কৰিব পাৰিব উচ্চপদস্থ বিষয়ৰ পৰা আপোনালোকে প্ৰশংসা লাভ কৰিব আজি উচ্চপদস্থ বিষয়ৰ লগত কোনো ধৰণৰ তৰ্ক পেচালত আপোনালোকে নপৰিব যিমান পাৰে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা বা পৰিৱেশৰ পৰা নিজকে আঁতৰি ৰাখিলে ভাল হ'ব বুলি কৈছে আঁতৰি থাকক বুলি কৈছে স্বামী স্ত্ৰীৰ বিশেষকৈ যদি পাৰস্পৰিক সমন্বয়েৰে বিশেষকৈ পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে ঘৰখনত চলি থকা কিছুমান সমস্যা সমাধান কৰিবৰ বাবে চেষ্টা কৰে তেন্তে সমস্যাবোৰ অতি সোনকালে সমাধান হ'ব প্ৰেমৰ সম্পৰ্কত অসাৱধানতাই কিন্তু সম্পৰ্কৰ দূৰত্ব আনিব পাৰে গতিকে ধ্যান ৰাখিব আৰু কৈছে যে এই সময়খিনিত যিমান পাৰে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক আজিৰ দিনটোত আপুনি সুস্থ আৰু শক্তিশালী নিশ্চয়কৈ অনুভৱ কৰিব গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা নিজৰ হেল্থৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ গুৰুত্ব দিব লাগিব বুলি কৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক আজি ঘৰৰ এজন জ্যেষ্ঠ লোকৰ নিৰ্দেশনাত তেওঁলোকৰ বা পৰামৰ্শতে হওক বা গাইডেন্সত কিছুমান বাকী থকা বা অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব ব্যস্ততাপূৰ্ণ দিন যিহেতু আজি দিনটো ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সামাজিক মহলো বৃদ্ধি পাব কিন্তু কৈছে যে আজি অপ্ৰয়োজনীয় খৰচে কিন্তু অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে যে কাৰো লগত তৰ্ক বিতৰ্ক বা কাজিয়াৰ দৰে কোনো পৰিস্থিতিৰ পৰা আঁতৰি থাকক বিশেষকৈ সৃষ্টি হ'বলৈ নিদিব কৰ্মৰ ক্ষেত্ৰত বা কৰ্মৰ লগত জড়িত যিকোনো কামৰ লগত জড়িত কিছুমান সিদ্ধান্ত ল'ব পাৰিব কিছুমান কাম সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে ভালদৰে চিন্তা কৰিহে বা ভাল ধৰণে চিন্তা কৰিহে সিদ্ধান্ত লোৱাটো ভাল হয় বুলি কৈছে নিয়োজিত লোকসকলে কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যত উপযুক্ত প্ৰভাৱ আপোনালোকে বজাই ৰাখিব আজিৰ জীৱনসংগীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে যিখিনি আপোনালোকৰ বিশেষকৈ আণ্ডাৰষ্টেণ্ডিঙে আপোনালোকৰ মাজত মৰম চেনেহ অলপ বৃদ্ধি কৰিব বুলি কৈছে সৰু সৰু তৰ্ক পেচালে আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰিব আজি স্বাস্থ্যৰ প্ৰতি কিন্তু অলপ অসাৱধান নহ'ব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কিছু লোকৰ ডিঙিৰ লগত জড়িত যিকোনো সমস্যা গুৰুত্ব আপোনালোকে সহকাৰী লওক বুলি কৈছে আজি ভাইৰেল জ্বৰ বা কাহ চৰ্দি সমস্যা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰি থাকক শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আপোনালোকৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি কঠোৰ পৰিশ্ৰম কৰি আপুনি আগবাঢ়ি যাব পাৰিব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আন দিনৰ তুলনাত ভাল হ'ব কিন্তু ইয়াৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম হাৰ্ড ৱৰ্কিং কষ্ট কৰিব লাগিব আজি খৰখেদা কৰাৰ পৰিৱৰ্তে শান্ত আৰু ধৈৰ্যৰে কামবোৰ সম্পূৰ্ণ কৰিলে আপোনালোকৰ কাম সহজ হৈ পৰিব বুলি কৈছে কাপোৰ কানি হওক আপোনালোকৰ অন্যান্য যিখিনি আপোনালোকৰ বস্তু বাহানি আছে গহনা পাতি হওক বা বজাৰ কৰোঁতে সময় অলপ অতিবাহিত হ'ব পাৰে সময় যাব আজি নিজৰ স্বভাৱত নমনীয় হওক কথা বতৰা কওঁতে সাৱধান হওক কথা বতৰা সুৰখিনি ভাল কৰক বুলি কৈছে সৰু সৰু কথাত অটল থাকিলে যদি আপোনালোকে সেইখিনি ক্ষেত্ৰতে যদি লাগি থাকে বা অটল হৈ থাকে তেনে মানুহৰ সন্মুখত আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে দেখিব যে সৰু কথাতে লাগি থাকে এই মানুহজন বা ব্যক্তিজন বা ছোৱালীগৰাকী হওক বা মহিলাগৰাকী হওক গতিকে কিছুমান সৰু সৰু কথাত আপোনালোকে লাগি নাথাকে কিছুমান এৰা ধৰা মাজেৰেও আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক তেনেকুৱা ধৰণৰ যদি মনোভাৱ আহে পৰিহাৰ কৰক বুলি কৈছে আজি ল'ৰা ছোৱালী ইতিবাচক কামত ব্যস্ত ৰাখক বুলি কৈছে ইতিবাচক কামত অৰ্থাৎ ভাল কামত তেওঁলোকক ব্যস্ত কৰি ৰাখক আজি আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ সৈতে আপোনালোকৰ কিবা এটা কথা বতৰাক লৈ আপোনালোকৰ মাজত ভাগ বতৰা হ'ব পাৰে কিছুমান ডিছকাছ হ'ব পাৰে আৰু আপোনালোকৰ আৱেগিক উৎখান পতন নিয়ন্ত্ৰণত ৰাখিব লাগিব খং উঠিব পাৰে কিছুমান ক্ষেত্ৰত খংটো নিয়ন্ত্ৰণ কৰিব লাগিব আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব আপোনালোকৰ অৱদানৰ শলাগ লোৱা হ'ব কৰ্মক্ষেত্ৰত আজি সম্পত্তিৰ সম্পৰ্কীয় কামত এক উৎকৃষ্ট চূড়ান্ত বা চুক্তি চূড়ান্ত হ'ব পাৰে এজন কৰ্মচাৰীৰ এটা সৰু ভুলেও কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে কৰ্মক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক গতিকে অলপ ধ্যান দিব লাগিব আজি যিকোনো ধৰণৰ ঋণ বা ঋণ সম্পৰ্কীয় কাগজ বা কাগজ পত্ৰ হওক কাম কাজৰ ক্ষেত্ৰত যিখিনি কাগজ পত্ৰ লাগে সেইখিনি ক্ষেত্ৰতে হওক অলপ সাৱধান হ'ব লাগিব বা ঋণ সম্পৰ্কীয় কামত অলপ সতৰ্ক হৈ থাকক বুলি কৈছে
আজি পৰিয়ালৰ সদস্যৰ সৈতেও ৰাতি আহাৰৰ বাবে বা মনোৰঞ্জন স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে বাকী প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰৰ বিষ বা ক্লান্তিৰ দৰে সমস্যাৰ স্থায়ী হৈ থাকিব ব্যায়ামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব সম্পূৰ্ণ আপোনালোকে ধ্যান নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে দিব লাগিব বুলি কৈছে কামবোৰ কৰি থাকিলে নহ'ব কামৰ মাজতে জিৰণি ল'ব লাগিব উপযুক্ত জিৰণি আপোনালোকৰ প্ৰয়োজন আছে ৰেষ্টৰ প্ৰয়োজন আছে কাৰণ আপোনালোকৰ আপুনি সুস্থ হৈ থাকিলে আপুনি কামখিনি কৰিব পাৰিব তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে হেল্থি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব কুম্ভ ৰাশি দিনটো বেছিভাগ সময় আপোনালোকে নিজৰ ব্যক্তিগত কামত কটাব বুলি কৈছে আৰু তেনে কৰিলে আপুনি সুখী অনুভৱ কৰিব কিছুমান সমস্যাৰ সমাধান হ'ব আজি কিছু সময় জনা শুনা মানুহৰ লগত বিশেষকৈ মত বিনিময় বাঢ়িব আৰু সেইখিনি ক্ষেত্ৰত দুটা কথা জানিব পাৰিব শিকিব পাৰিব সদায় কিবা এটা শিকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু সেইখিনি হৈ থাকে মানুহৰ জীৱনত এডুকেশ্যন হৈ থাকে শিক্ষা হৈ থাকে এডুকেশ্যন হৈছে মানুহৰ জীৱনব্যাপী চলা প্ৰক্ৰিয়া গতিকে কিবা এটা শিকিবৰ বাবে চেষ্টা কৰক আমি দৈনন্দিন জীৱনত কিবা এটা শিকিবৰ চেষ্টা কৰিব লাগে সেই অভিজ্ঞতাখিনি পাছত কিন্তু বহুত বেছি হেল্পফুল হয় গতিকে সেইখিনি কথা মনত ৰাখি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক মহিলাসকলে নিজৰ পৰিয়াল আৰু পেছাদাৰী দুইটা দায়িত্ব ভালদৰে পালন কৰিব পাৰিব ঘৰুৱা ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক সকলো দায়িত্ব সুন্দৰভাৱে পালন কৰিব পাৰিব বুলি কৈছে ইতিবাচক মনোভাৱ থাকিব সম্পত্তিৰ সম্পৰ্কীয় কোনো বিবাদ হ'লে কাৰোবাৰ মধ্যস্থতাৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত কাম কৰিবই লাগিব মনত ৰাখিব যে অসাৱধানতাৰ বাবে এটা ডাঙৰ লাভজনক সুযোগ হেৰুৱাব পাৰে আপোনালোকৰ কিছুমান অসাৱধানতাৰ বাবে গতিকে ধ্যান ৰাখিব লাগিব প্ৰত্যেকটো মুহূৰ্ততে এক্টিভ হৈ থাকক বুলি কৈছে কেৰিয়াৰৰ সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে যুৱক যুৱতীসকলে গতিকে কি কৰিব কি সিদ্ধান্ত ল'ব অলপ কনফিউজন লাগিব পাৰে গতিকে অলপ ধ্যান ৰাখক জনা শুনা মানুহৰ পৰা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক আজি ব্যৱসায়িক বিষয়ত কোনো সকলো সিদ্ধান্ত কিন্তু আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক আভ্যন্তৰীণ যি ব্যৱস্থা আছে ভিতৰুৱা যি ব্যৱস্থাটো আছে অধিক সংগঠিত হোৱাটো প্ৰয়োজন আছে যদি আদালত সম্পৰ্কীয় কোনো বিষয় চলি আছে যিসকলৰ তেন্তে আজিয়ে সেইটো সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বা সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে চৰকাৰী কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা ৰাজনীতি চলিব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত মধুৰতা আৰু সুখদায়ক সম্পৰ্ক থাকিব আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ পৰা ছাপোৰ্ট পাব পাৰে অনুমোদন পাব পাৰে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গধুৰ আৰু মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক অন্যথা গেছ আৰু এচিডিটিৰ সমস্যা ক্ৰমবৰ্ধমান বিশেষকৈ সমস্যা আপোনালোকক দৈনন্দিন জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বা ব্যাঘাত জন্মাব পাৰে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি কোনো অচিনাকি ব্যক্তিক কিন্তু লগ পালে বিশেষকৈ নতুন দিশ এটা পোৱাৰ আশা কৰা হৈছে বা কিছু ভাল খবৰ পোৱাৰ বাবে আপোনালোকৰ মনত কোনো বুজা কিছু যদি আছিল সেইখিনিও আপোনালোকৰ দূৰ হ'ব পাৰে বুলি কৈছে আজি ধৰ্মীয় কাম-কাজত কিছু সময় কটালে আধ্যাত্মিক শান্তি পাব আৰু আপুনি নিজৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে কৰিব পাৰিব ধ্যান ৰাখিব ফোন বা অনলাইন কামত সময় বেছি নষ্ট নকৰিব আজি কামত মনোনিৱেশ কৰি থাকক নিজৰ কামত মনত ৰাখিব সৰু ভুল বুজাবুজিৰ বাবে আত্মীয় হওক বা আপোনালোকৰ ভাই ভনীয়ে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক সম্পৰ্ক অলপ নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি জ্যেষ্ঠ লোকৰ কথা আৰু পৰামৰ্শৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়ত খৰখেদা আৰু অত্যধিক উৎসাহেও কাম নষ্ট কৰিব পাৰে এই সময়ত নতুন ৰাজহুৱা যোগাযোগ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব যদি বহু কাম হ'ব তথাপিও ইতিবাচক ফলাফল লাভ কৰিবই কষ্ট হ'ব যদিও ফল পাবই অফিসত বা কৰ্মৰ ক্ষেত্ৰত প্ৰজেক্টটো বা কামখিনিৰ ক্ষেত্ৰতো সম্পূৰ্ণ কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব আজি ব্যস্ত থকাৰ পিছতো ঘৰখনৰ বাবে কিছু সময় উলিওৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ পৰিয়ালৰ সদস্যক কিছু উপহাৰ দিলেও সম্পৰ্কত মধুৰতা আহিব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব জিৰণিৰ বাবে আপোনালোকে কিছু সময় লওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে বিশেষকৈ ভাগৰ আৰু মানসিক চাপৰ প্ৰাধান্য থাকিব পাৰে গতিকে অলপ জিৰণিৰ প্ৰয়োজন আছে মানসিক শান্তিৰ প্ৰয়োজন আছে তেতিয়া আগবাঢ়ি যাব পাৰিব গতিকে এই দিশত কাম কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক মীন ৰাশি আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিছুদিন ধৰি বাকি থকা কাম সম্পূৰ্ণ হ'ব পাৰে আৰু আপুনি শিথিলতা আৰু কলাত্মক সম্পৰ্কীয় কামত সময় কটাব আজি আপোনাৰ লুকাই থকা বা মনৰ ভিতৰত লুকাই থকা বা প্ৰতিভাবোৰ মুকলি হ'ব পাৰে কিবা এটা কামত আপুনি ভাল এটা
প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ বাবে কিছু নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ হ'ব ধ্যান ৰাখিব বা মনত ৰাখিব যে সৰু সৰু অসাৱধানতাও কিন্তু আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে গতিকে নিজৰ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে কোনো অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে ভাল হ'ব এই সময়খিনিত কৈছে যে নিজৰ ইগো পৰিহাৰ কৰিব লাগিব ব্যৱসায়ৰ লগত জড়িত শুভ সুযোগ আহিছে আপোনালোকৰ পৰিকল্পনা আৰু কৰ্মক্ষমতাই ব্যৱসায়টোক এক নতুন গতি প্ৰদান কৰিব আজি আপুনি মাৰ্কেটিং সম্পৰ্কীয় কামত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে চাকৰি বা কৰ্মক্ষেত্ৰত অফিচৰ ব্যৱস্থা সলনি হ'ব বুলি কৈছে মনোৰঞ্জন আৰু বজাৰ সমাৰোহত পৰিয়ালৰ সৈতে আপোনালোকে সুখৰ সময় পাৰ কৰিব বুলি কৈছে বা এই সময়খিনিত প্ৰেমিকাসকলে অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰকৃতিত উত্তেজনা আৰু খিংখিঙীয়া হ'ব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক মনোযোগ দিব লাগিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে অধিক গুৰুত্ব দিব লাগিব নিজৰ হেল্থটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত কৈছে যে গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ বাবে এক সুখৰ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা পোৱা গৈছে নতুন কামখিনি ষ্টাৰ্ট হ'ব বা আৰম্ভ হ'ব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰি হওক বা মনোৰঞ্জন সম্পৰ্কীয় কাম কাজ কৰিও সময় কটাব আজি কামৰ সম্পৰ্কৰ যিকোনো কিছুমান শুভ সিদ্ধান্ত বা ভাল পৰিকল্পনা ঘৰখনতে কৰা হ'ব পাৰে আজি দেখুৱাই দিয়া প্ৰৱণতা বিশেষকৈ কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব পাৰে যিটো আপোনালোকৰ লগত আলোচনা কৰি থাকোঁতে বা মানুহৰ লগত আলোচনা কৰি থাকোঁতে নিশ্চিতভাৱে নিজৰ ইগো আৰু খং নিয়ন্ত্ৰণ কৰক নহ'লে আপোনালোকৰ মাজত আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে আজি পিতৃ মাতৃ বা অভিভাৱকসকলে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত জড়িত কাম কাজৰ সন্দৰ্ভত দৌৰি ফুৰা বা কিছুমান খৰখেদাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ ফিউচাৰক লৈ চিন্তা হ'ব পাৰে ব্যৱসায়িক কাম কাজৰ বিশেষকৈ আপোনজনক শুভাকাংক্ষী বা অভিজ্ঞ লোকৰ সহায় সহযোগিতা ছাপোৰ্ট থাকিব আপোনাৰ যোগাযোগ আৰু বিপণন কাৰ্যকলাপ শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়ত কোনো নতুন কামত তৎক্ষণাত ৰিস্ক নল'ব গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে তৎক্ষণাত নতুন কাম এটা তৎক্ষণাত ষ্টাৰ্ট কৰি দিব নালাগে গতিকে সকলো ডিটেইলছ সকলো আপোনালোকৰ চাৰিওদিশ চাই পেলাইহে কাম কৰক বুলি কৈছে ভাল হ'ব সময়ত কোনো ধৰণৰ আপোনালোকৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক ভ্ৰমণ সম্পৰ্কীয় এক চৰকাৰী কাৰ্যসূচী হ'ব পাৰে এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰলৈ কোনো নতুন সদস্য অহাৰ সম্ভাৱনা আছে আজি পুৰণি বন্ধুক লগ পালে বা কোনো পুৰণি ফ্ৰেণ্ডক আপোনালোকে লগ পালে বহুত বেছি আপোনালোকে আনন্দ অনুভৱ কৰিব পুৰণি স্মৃতিবোৰ আপোনালোকৰ ৰোমন্থন কৰিব মনত পৰিব আন কাৰোবাৰ বাবে প্ৰেমৰ সম্পৰ্কত তিক্ততাৰ সম্ভাৱনা আছে বিশেষকৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আন কোনো ব্যক্তিৰ বেছিকৈ ইনভলভ হ'ব নিদিব বা তৃতীয় ব্যক্তি বা থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলৰ সজাগ হৈ থাকক আপোনালোকৰ মাজত লাগিব আণ্ডাৰষ্টেণ্ডিং বুজাবুজি কিন্তু আনৰ প্ৰেমৰ লগত তুলনা কেতিয়াও নকৰিব সমস্যা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ যিসকলৰ ৰক্তচাপ সম্পৰ্কীয় সমস্যা আছে বা চুগাৰৰ প্ৰব্লেম আছে সেইসকল জাতক বা যুৱক যুৱতীসকলে হওক বা লোকসকলে এই ৰাশি জাতক জাতিকাসকলে অলপ সজাগ হ'ব লাগে সাৱধান হ'ব বুলি কৈছে নহ'লে সমস্যা অলপ বাঢ়িব পাৰে আজি মানসিক চাপ আৰু উদ্বেগ আদি কামৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব